নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ পঞ্চম অধ্যায় বিয়োগৰ পঞ্চমটি অংশ এতিয়া ইয়াৰ আগৰ অংশ কেইটাত কিনো আছিল অকনমান মনত পেলাও আহা আমি যে বিয়োগ কৰিবলৈ শিকিছিলো মনত আছেনে কিছুমান সংখ্যাৰ পৰা কিছুমান সংখ্যা আমি বিয়োগ কৰিবলৈ শিকিছিলো এতিয়া চাওঁচোন আহা ইয়াৰ পৰৱৰ্তী অংশত কিনো আছে এতিয়া এয়া চোৱা মোৰ পিছফালে চোৱাচোন অকনিহতক আমি দেখা পাইছো এতিয়া কিনো কৰিবলৈ দিছে চাওঁচোন আহা ইয়াতে কৈছে শূন্যৰ ধাৰণা এতিয়া এই শূন্যনো কি চাওঁচোন আহা আমি যে এই শূন্য শব্দটো পাইছো এই শূন্য মানেনো কি চাওঁচোন আহা এতিয়া এয়া চোৱা ইয়াত কৈছে ৰীমাৰ হাতত তিনিটা বগৰী আছে এয়া হৈছে ৰীমা আৰু ৰীমাৰ হাতত কেইটা বগৰী আছে তিনিটা এয়া চোৱা 1 2 3 তিনিটা বগৰী আছে তাৰে এটা নয়নক দিলে এয়া চোৱাচোন নয়নক এটা দি দিলে এয়া চোৱা এটা দি দিলে নয়নক ৰীমাৰ হাতত কেইটা বগৰী থাকিল এতিয়া ৰীমাৰ হাতত কেইটা বগৰী থাকিল বাৰু চাওঁচোন আহা এটা দি দিলে কেইটা থাকিল 2 থাকিল ৰীমাৰ হাতত দুটা বগৰী থাকিল তাৰে এটা নাজমাক দিলে এয়া হৈছে নাজমা আৰু নাজমাক কেইটা দি দিলে সেই দুটাৰে এটা বগৰী নাজমাক দি দিলে ৰীমাৰ হাতত কেইটা বগৰী থাকিল নাজমাক এটা দি দিয়াৰ পিছত ৰীমাৰ হাতত কেইটা থাকিল চোৱাচোন এটা থাকিল ৰীমাৰ হাতত এটা বগৰী থাকিল সেইটো তাই নিজে খালে ৰীমাৰ হাতত কেইটা বগৰী থাকিল সেই যে এটা বগৰী আছিল ৰীমাই খাই পেলালে তাৰ পিছত ৰীমাৰ হাতত কেইটা থাকিল এতিয়া ৰীমাৰ হাতত এটাও বগৰী নাই তাৰ মানে ৰীমাৰ হাত খালী হৈ গ'ল এটাও বগৰী নাই এই যে ৰীমাৰ হাতত এটাও বগৰী নাই এই কথাটোক কি ক'ব পাৰো আমি ইয়াত কৈছে ৰীমাৰ হাতত এটাও যে বগৰী নাই সেই কথাটো সংখ্যাৰে কেনেকৈ বুজাব পাৰো এতিয়া যে ৰীমাৰ হাতত এটাও বগৰী নাই সেইটো আমি সংখ্যাৰে বুজাব লাগে এতিয়া কেনেকৈ বুজাম বাৰু চাওঁচোন আহা এটাও নথকা সংখ্যাটো বুজাবলৈ শূন্য সংখ্যাটো ব্যৱহাৰ কৰা হয় এতিয়া এই যে শূন্য অলপ আগতে যে আমি দেখিছিলো সেই শূন্য মানে কি বুজিম বুলি যে কৈছিলো এই শূন্যটো আমি এই একো নথকা বুজাবলৈ ব্যৱহাৰ কৰিব পাৰো শূন্য সূচাবলৈ এই প্ৰতীকটো ব্যৱহাৰ কৰা হয় এতিয়া সেই শূন্যটো আমি বুজাবলৈ এটা প্ৰতীক ব্যৱহাৰ কৰিম আৰু সেই প্ৰতীকটো আমি আঁকিম কেনেকৈ এইয়া চোৱা এইটো হয় গোলৰ নিচিনা গতিকে আমি শূন্য সংখ্যাটো এনেকৈ লিখিব পাৰো এইয়া চোৱাচোন এইয়া শূন্য এই শূন্যটোক আমি লিখিবলৈ অকনমান চেষ্টা কৰো আহা এইয়া চোৱা ইয়াত আমি এই শূন্যটো লিখিম হয় একেবাৰে গোলটোৰ দৰে এইয়া চোৱাচোন হয় কিন্তু ইয়াক আমি গোল নকওঁ আমি শূন্য বুলি কম এইয়া চোৱাচোন এনেকৈ ঘূৰাই আমি শূন্যটো লিখিম এইয়া চোৱা তোমালোকেও এই শূন্যটো লিখাচোন আমি এই শূন্যকেইটা ইয়াত এনেকৈ লিখিবলৈ চেষ্টা কৰো আহা আমি এনেকৈ লিখো তোমালোকেও তোমালোকৰ পাঠ্যপুথিত থকা এই খালী ঠাইসমূহ এনেকৈ শূন্য লিখি এনেকৈ পূৰ কৰা বাকি কেইটা তোমালোকে নিজেই কৰা দেই ইয়াৰ পিছত চোৱাচোন আকৌ আমাক কিনো কৈছে ইয়াতে কৈছে খৰাহিত কেইটা আম আছে লিখো আহা এতিয়া চোৱাচোন এই খৰাহিসমূহত কেইটা আম আছে আমি প্ৰত্যেকটো খৰাহিৰ কাৰণে লিখি যাওঁ আহা এইয়া চোৱা ইয়াতে কেইটা আম আছে ইয়াত হয় ইয়াত তিনিটা আম আছে ইয়াত কেইটা আম আছে 2 ইয়াত কেইটা আম আছে ইয়াতে এটা আম আৰু ইয়াত কেইটা আম আছে ইয়াতে একো নাই তাৰ মানে আমি কি লিখিব পাৰো হয় শূন্য লিখিব পাৰো এইয়া চোৱা আমি ইয়াত
শূন্য লিখিলো তাৰ মানে একোৱেই নাই এতিয়া ইয়াত চাও আহা ইয়াত কিনো কৈছে ইয়াত কৈছে বিপৰীত ক্ৰমে গণনা কৰো আহা এতিয়া আমি বিপৰীত ক্ৰমে গণনা কৰিব লাগে এতিয়া আহাচোন গণনা কৰো ইয়াতে বল দিয়া আছে আৰু কেইটা বল আছে আমি গণনা কৰি লিখো আহা ইয়াত কেইটা বল আছে নো 1 2 3 4 5 ইয়াৰ পিছত কেইটা বল আছে 4টা বল আৰু ইয়াৰ পিছত চোৱা কেইটা বল 3টা আৰু ইয়াত কেইটা 2টা আৰু ইয়াত কেইটা বল দেখিছা ইয়াত এটা বল দেখিছো আৰু ইয়াত বল দেখিছানে ইয়াত কিন্তু এটাও বল নাই আৰু এটাও বল নাই মানে আমি কি লিখিম হয় আমি শূন্য লিখিম এইয়া চোৱাচোন আমি ইয়াত শূন্য লিখিলো ইয়াৰ পিছত চাও আহা ইয়াত কৈছে বিপৰীত ক্ৰমে গণনা কৰি লিখো আহা এতিয়া আমি গণনা কৰি সংখ্যাসমূহ লিখিব লাগে এতিয়া যে প্ৰথমতে আমি কি লিখিছিলো মানে কেইটা বল পাইছিলো 5 পাইছিলো গতিকে আমি বিপৰীত ক্ৰমে লিখি যাম 5 5ৰ পিছত আমি কি লিখিম 4 4ৰ পিছত বিপৰীত ক্ৰমে কি হ'ব 3 3ৰ পিছত 2 2ৰ পিছত আৰু 1ৰ পিছত আমি কি পাইছিলো হয় 1ৰ পিছত আমি কি পাইছিলো শূন্য এতিয়া আমি 5ৰ পৰা বিপৰীত ক্ৰমে লিখিলো এতিয়া আমি 9ৰ পৰা বিপৰীত ক্ৰমে লিখোছো নাহা এতিয়া আমি 9 লিখিম 9ৰ পিছত বিপৰীত ক্ৰমে হলে কি হ'ব 8 হ'ব 8ৰ পিছত 7 7ৰ পিছত 6 5 4 3 2 1 আৰু একেবাৰে শেষত হ'ব আমাৰ শূন্য এইয়া চোৱাচোন আমি বিপৰীত ক্ৰমে কেনেকৈ সংখ্যাসমূহ লিখিলো এতিয়া আমি বিপৰীত ক্ৰমে সংখ্যা লিখিবলৈও শিকিলো শূন্য কি শূন্য কেনেকৈ লিখে শূন্য কেতিয়া বহে আমি সেয়াও শিকিলো গতিকে এতিয়া আমি এটা প্ৰশ্নৰ উত্তৰ কৰোছো নাহা এইয়া চোৱাচোন মোৰ পিছফালে কি দিয়া আছে ভেকুলী দিয়া আছে আৰু আমাক কি কৰিবলৈ দিছে চাওচোন নাহা আমাক কৰিবলৈ দিছে পাতত কেইটা ভেকুলী আছে লিখা এতিয়া আমি পাতত ভেকুলীসমূহ গণনা কৰি লিখিব লাগে এতিয়া ইয়াত কেইটা ভেকুলী আছে বাৰু হয় একেবাৰে সহজ হয়নে ইয়াতে আমি কেইটা ভেকুলী পাইছো 1 2 3 4 4টা ভেকুলী ইয়াৰ পিছত কেইটা ভেকুলী পাইছো 3টা ইয়াৰ পিছত 2টা আৰু ইয়াত কেইটা ভেকুলী আছে এটা আৰু ইয়াত কেইটা ভেকুলী আছে বাৰু দেখিছনে ভেকুলী নাই দেখা তাৰ মানে আমি কি লিখিম শূন্য একেবাৰে ঠিকেই ধৰিছা ইয়াত আমি শূন্য লিখিম আমি এই পাঠটোত শূন্যৰ ধাৰণাৰ বিষয়ে শিকিলো গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই পাঠৰ এই অংশটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ তোমালোকৰ লগত আকৌ হাজিৰ হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ